18 বছৰৰ সুখ যেন হঠাৎ নিৰ্বাপিত হৈ গ'ল বিৰাট কোহলীৰ। 18 বছৰৰ মূৰত IPL চেম্পিয়ন্স ট্ৰফি জিকিছিল। বিৰাট কোহলীৰ বাবে আছিল বৃহৎ সপোন, কিন্তু এই সপোন যেন পুনৰ আধৰুৱা হৈ ৰ'ল। এই যে জোতা চেণ্ডেলবোৰ দেখিছে, এয়াই সেই কৰুণ ঘটনাৰ প্ৰমাণ। দুটা পৃথক দৃশ্যই কপাই গ'ল ষ্টেডিয়ামৰ ভিতৰ আৰু বাহিৰ। যিখন ষ্টেডিয়ামত RCBয়ে ইতিহাস ৰচিলে, সেইখন ষ্টেডিয়ামৰ বাহিৰতেই RCBৰ 11 জনকৈ অনুৰাগীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। RCBৰ বিজয় উৎসৱৰ অংশ হ'বলৈ গৈ লাখ লাখ অনুৰাগীৰ ভিৰৰ মাজত হেঁচা ঠেলাত প্ৰাণ হেৰুৱালে 11 জনে। 50 জনৰো অধিক লোক আহত হ'ল। কোনোবাই সেই মুহূৰ্তত যদি মৰণ কাতৰ চিঞৰ মাৰিছিল, কোনোবাজন হয়তো কাৰোবাৰ ভৰিৰ গছকত পৰি আছিল। সেই কৰুণ ঘটনাৰ হয়তো অকণো আভাস পোৱা নাছিল ভিতৰত আনন্দ উল্লাস কৰি থকাসকলে। পদপিষ্ট হৈ মৃত্যুক সাৱটি ল'লে দিব্যাংশী, চাহনা, ভৌমিক, শ্ৰৱণৰ দৰে অনুৰাগীয়ে। বেংগালুৰু চিন্নাস্বামী ষ্টেডিয়ামৰ ঘটনাৰ পিছত প্ৰধানমন্ত্ৰীয়েও শোক প্ৰকাশ কৰিছে। কৰ্ণাটক চৰকাৰে শোক প্ৰকাশ কৰি ঘোষণা কৰিছে মৃতকৰ পৰিয়াললৈ 10 লাখকৈ টকা। RCBয়ে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে। বিৰাট কোহলীয়ে কৈছে, মই ভাগি পৰিছো। RCBয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে শোকসন্তপ্ত পৰিয়াললৈ 10 লাখকৈ টকা। 18 বছৰৰ মূৰত RCBয়ে বিজয় সাব্যস্ত কৰিও সকলো আনন্দ যেন ক'ৰবাত আধৰুৱা হৈ ৰ'ল। কাহানিও নহওক এনে ঘটনা দুনাই, তাৰ বাবে কৰিছো প্ৰাৰ্থনা। নিউজ ডেস্ক, টাইম 8।